কৰিছোঁ তাত কিছুমান নিয়মাৱলী আছে মই পঢ়ি দিব বিচাৰিছোঁ প্ৰথম যিখন আছে যে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে পজালি পাখিৰ হিতাৰ্থে টাঙনি 1 নম্বৰ চাৰিচকীয়া বাহন চলাওঁতে আৰোহীজনেও চিট বেল্ট পিন্ধাটো বাধ্যতামূলক দ্বিতীয়তে দুচকীয়া বাহনত দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক তৃতীয়তে দুচকীয়া বাহনত দুজনতকৈ বেছি আৰোহী উঠাটো আইনৰ বিৰোধী চতুৰ্থতে কুঁৱলীৰ পৰিস্থিতিত তীব্ৰ বেগেৰে যাতে গাড়ী বাইক নচলায় পঞ্চমতে ঘন কুঁৱলীৰ যাত্ৰা মৰ্ণিং ৱাক ইভিনিং ৱাক ইত্যাদি পৰিহাৰ কৰক 6 নম্বৰতে নিজৰ পোহনীয়া গৰু ছাগলীসমূহ ৰাষ্ট্ৰীয় ঘাইপথলৈ যাতায়াত পথলৈ এৰাল অথবা খেদি নিদিয়ে যায় 7 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ম মানিহে গাড়ী চলাচল কৰে যেন ৰং চাইডেৰে গাড়ী চলাচল কৰাটো নিষেধ 8 নম্বৰ সুৰাপান কৰি তীব্ৰ বেগেৰে গাড়ী মটৰ চলোৱাটো দুৰ্ঘটনাৰ অন্যতম কাৰণ 9 নম্বৰ কুঁৱলীৰ সময়ছোৱাত হাই বিম লাইট ব্যৱহাৰ নকৰি ফগ লাইটহে ব্যৱহাৰ কৰিব 10 নম্বৰ বনভোজৰ পৰিকল্পনা কৰা দলৰ ব্যক্তিসকলে প্ৰশাসনে জাৰি কৰা নিয়মাৱলীসমূহ মানি চলাটো বাধ্যতামূলক উদ্দেশ্য আছে মোৰ প্ৰথমতে আমাৰ পাঠশালা টাউনখন এই কিছু বছৰৰ পৰা আগবাঢ়ি গৈ আছে উন্নত হৈ গৈ আছে আমাৰ গাড়ীৰ পৰিমাণ বাঢ়িছে বাইকৰ পৰিমাণ বাঢ়িছে দোকান পোহাৰ পৰিমাণ বাঢ়িছে মানুহৰ সংখ্যা বাঢ়িছে গতিকে ইয়াক এটা চিষ্টেমেটিক ৱেত এটা চলাবৰ প্ৰয়োজনীয়তা আহি পৰিছে যান জঁটৰ যি আমাৰ সমস্যা হয় তাক আমি যাতে সুচাৰুভাৱে কৰিব পাৰোঁ চলাব পাৰোঁ তাত অকল আৰক্ষীৰ ভূমিকাই নহয় ৰাইজৰ সজাগতাৰ প্ৰয়োজনো আছে ইয়াত আমি এটা ওৱান ছাইড পাৰ্কিঙৰ ব্যৱস্থা মিউনিচিপালিটিয়ে কৰিছে এইখিনি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা দৰকাৰ আছে ৰাইজৰ ফালৰ পৰা ন' পাৰ্কিং জনৰ কথা আহি পৰিছে গতিকে এইখিনিত বা বাকী যিখিনি তাৰ লগতে হেলমেট পৰিধান কৰি বা ছিট বেল্ট পৰিধান কৰি পেলাই যিখিনি সেইখিনি কথাটো আছে আৰু বিশেষকৈ দেখা গৈছে যে এই কুঁৱলীৰ সময়ত বা অন্যান্য কিছুমান কাৰণত তীব্ৰ বেগ বা সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত হেলমেট পৰিধান নকৰাৰ ফলত বহুত মৃত্যুমুখী হয় দুৰ্ঘটনা হয় গতিকে সেই ক্ষেত্ৰতো সজাগতাৰ প্ৰয়োজন আছে এই গোটেইখিনি সাঙুৰি লৈ পেলাই আমি লিফলেট আকাৰে মানুহৰ মাজত সজাগ চেষ্টা কৰিছোঁ সভা সমিতিৰ ব্যক্তি মানে কেতিয়াবা মানুহে একেখিনি কথাই শুনি কেতিয়াবা আমনি পায় আৰু পুলিচে কথাখিনি কৈ থাকিলে সদায় বিশেষকৈ আমনি পায় গতিকে আমি ভাবিছোঁ অকল পুলিচ প্ৰশাসন নহয় ইয়াত আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনো আছে চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ প্ৰশাসন মিলি পেলাই আমি কৰিছোঁ আৰু জুবিন দাৰ গীতৰে আৰম্ভ কৰি পেলাই কৰিছোঁ ৰাইজে যাতে অকল ইয়াৰ হৃদয়ংগম কৰিব পাৰে ইয়াৰ গুৰুত্বটো আৰু বোধকৰোঁ ৰাইজে গম পাব আৰু আপোনালোককো অনুৰোধ জনাম আমাৰ যিখিনি বাৰ্তা আমি কৰিব গৈছোঁ ইয়াত আমি প্ৰচেষ্টাহে কৰিছোঁ আপোনালোকে ৰাইজৰ মাজলৈ যাতে লৈ যায় ছ'চিয়েল মিডিয়াত আমি দিম গতিকে আপোনালোকৰ এটা যে কোনো মৃত্যুমুখত নপৰে দুৰ্ঘটনাৰ বাবে তাৰ বাবে আমি চেষ্টা কৰোঁ আৰু তাৰ লগতে আমাৰ পাঠশালা টাউনৰ যি আৰু আগত বছৰত আৰু বেছি ডাঙৰ হ'ব গৈ আছে আৰু এখন ডাঙৰ চহৰ হ'ব গৈ আছে গতিকে এতিয়া আমাৰ এই সজাগতাৰ চহৰমুখী সজাগতাৰ কিছুমান প্ৰয়োজন আছে ট্ৰেফিক আইন মানি চলাৰ প্ৰয়োজনীয়তা আছে এইখিনিৰ বাবে সজাগ কৰিব বিচাৰিছোঁ মূলত আমাৰ দেখিছে পাঠশালা চহৰখন বাঢ়ি আহি আছে উন্নতিৰ পথত ইয়াত আমাৰ দোকান পোহাৰ সংখ্যা বাঢ়িছে তাৰ লগতে গাড়ীৰ সংখ্যা বাঢ়িছে বাইকৰ সংখ্যা বাঢ়িছে মানুহৰ সংখ্যা বাঢ়িছে গতিকে ইয়াত বিভিন্ন ধৰণৰ এতিয়া নগৰমুখী সচেতনতা যদি থাকে ট্ৰেফিক আইন মানি চলাৰ যি প্ৰয়োজনীয়তা আছে বেছি বহুত পাৰ্কিং জনৰ কথা আহিছে ই ৰিক্সাৰ ট্ৰেফিক কণ্ট্ৰলৰ কথা আহি পৰিছে তাৰ লগতে মিউনিচিপালিটিয়ে ওৱান ছাইড পাৰ্কিঙৰ ডেজ লৈ পেলাই হেৰি কৰিছে গতিকে এইখিনি প্ৰয়োজনীয়তা আহি কাৰণে এই সচেতনতা সৃষ্টি কৰিবৰ কাৰণে আমি পদক্ষেপ লোৱা হৈছিলে আৰু তাৰ লগতে আমি আগলৈকে কুঁৱলীৰ দিন আহিছে কাৰণ কুঁৱলীৰ দিন হওক বা নহওক আমি দেখা যায় তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলত সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত হেলমেট পৰিধান নকৰি বাইক চলোৱাৰ ফলত বা ছিট বেল্ট নিপিন্ধি গাড়ী চলোৱাৰ ফলত বিভিন্ন ধৰণৰ মৃত্যুমুখত পৰে মানুহ দুৰ্ঘটনাত পতিত হয় বা বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু কেতিয়াবা এনেকুৱা যেতিয়া হেৰাই যায় মানুহ হাতৰ দুৰ্ঘটনা তাতকৈ আৰু দুৰ্ভাগ্য একো নাই কেতিয়াবা তেওঁৰ এটা দুৰ্ঘটনা হিচাপে এটা সংখ্যা হ'লেও ফেটেল হিচাপে এটা সংখ্যা হ'লেও কাগজত কিন্তু এটা পৰিয়ালৰ কাৰণে গোটেই আশা ভৰসা হেৰাই যায় কাৰোবাৰ স্বামী হেৰাই যায় কাৰোবাৰ সন্তান হেৰাই যায় কাৰোবাৰ যি মূল চ'ৰ্চ অফ ইনকাম হয় এটা পৰিয়ালৰ যি লাইভলিহুডৰ এটা চ'ৰ্চ সেইটো নোহোৱা হৈ যায় গতিকে তেনেকুৱা কাৰো দুৰ্ভাগ্য পৰিৱেশ থকাৰ কাৰণে আমি আৰু এই গোটেইখিনি কথা ক'বৰ বাবে আমি দুৰ্ঘটনা পুলিচে যেতিয়া কয় বা প্ৰশাসনে যেতিয়া কয় তেতিয়াহ'লে এটা গতানুগতিক কথান্য হৈ যায় গতিকে আজি আমাৰ জুবিন দাৰ সংগীতেৰে বা ভূপেন দাৰ সংগীতেৰে আমি গোটেই কথাখিনি ৰাইজৰ মাজত নিবলৈ চেষ্টা কৰিছোঁ আৰু আমি লিফলেট আকাৰেৰে আমি যিখিনি কথা আছিলে সেই গোটেইখিনি কথা আমি